মীনপালক বন্ধুসকলে NFDP-ত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে, যিহেতু ভাৰত চৰকাৰৰ ফালৰ পৰা ৰেজিষ্ট্ৰেশ্যন মুকলি কৰা হৈছে আৰু ই সম্পূৰ্ণ বিনামূলীয়া হয়। অৰ্থাৎ এজন মীনপালকে বা মীন পালনৰ সৈতে জড়িত সকলো ব্যক্তিয়ে বিনামূলীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। আপোনালোকে NFDP-ৰ অফিচিয়েল ৱেবছাইটত গৈ এনেকৈ খুলিব আৰু তাতে মোবাইল নম্বৰ দিব লাগিব, কেপচা কোড দিব লাগিব। তাৰ পাছত আপোনালোকৰ ফৰ্মখনত বেংকৰ ডিটেইলছ, আধাৰ কাৰ্ডৰ নম্বৰ, আপোনাৰ ঠিকনা, জিলা, এই গোটেইখিনি তথ্য দিয়াৰ লগে লগে আপোনালোকে NFDP-ত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু মীনপালক বন্ধুসকল সম্পূৰ্ণ বিনামূলীয়া হয়, আপোনালোকে এটকাও দিব নালাগে। ইয়াৰ উপৰি আপোনালোকে ৰেজিষ্টাৰ হৈ যোৱাৰ পাছত এটি PDF-ত আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। আৰু পৰৱৰ্তী সময়ত হয়তো ভাৰত চৰকাৰৰ ফালৰ পৰা এই পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা সকলক সা সুবিধা দিয়া হ'ব পাৰে। আৰু এতিয়ালৈ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আৰু যদি ৰেজিষ্ট্ৰেশ্যন লিংক লাগে তেন্তে আমাৰ ডেছক্ৰিপশ্যন বক্সত ৰেজিষ্ট্ৰেশ্যন লিংক থাকিব। তাৰোপৰি আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাব, NFDP বুলি টাইপ কৰিলেও পাব। তথাপি যদি কাৰোবাক লিংকটো লাগে তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰত হোৱাটছআপ কৰিলেও আপোনালোকে পাব। মীনপালক বন্ধুসকল, ভাৰত চৰকাৰে এই সুবিধা লৈ আনিছে সকলো মীন পালনৰ সৈতে জড়িত হৈ থকা ব্যক্তিসকলৰ কাৰণে। আৰু যিহেতু সম্পূৰ্ণ বিনামূলীয়া, এতিয়াও যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই এই পৰ্টেলত বা ৰেজিষ্ট্ৰেশ্যন কৰি চাৰ্টিফিকেট লোৱা নাই তেওঁলোকে অতি সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। আৰু মীনপালক বন্ধুসকল বা মীন পালনৰ সৈতে জড়িত ব্যক্তিসকল, ই সম্পূৰ্ণৰূপে বিনামূলীয়া, আপোনালোকে অতি সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। ধন্যবাদ।